সো এইখন আজি আমি বনাব লাগে এনেকুৱা টেবুল এখন বনাব লাগে যেটো আমাৰ এৰ পৰা ষ্টাৰ্ট হৈছে এলৰ লৈকে আৰু হিফালে আমাৰ ষ্টাৰ্ট হৈছে 5 লৈ ঠিক আছে সো এইখন আজি আমি কৰিব লাগিব তলৰখিনি বনাব নালাগে হা সো এৰ পৰা ষ্টাৰ্ট কৰিব লাগিব এলৰ লৈকে এফালে কিমানলৈ যাব লাগিব 5 ঠিক আছে ওকে সো এনেকুৱা আমি এক্সেল এটা বনাব লাগে সো এক্সেল এটা বনাবৰ কাৰণে মই ফাৰ্ষ্ট একদম সুকত যাম ইয়াতে মই এক্সেল বুলি সাৰ্চ কৰিম এইটো এক্সেলটো ওপেন হৈ যাব ইয়াতে ক্লিক এটা কৰিম আৰু ইয়াৰ পৰা ব্ল্যাঙ্ক এটা লৈ লম মই ইয়াৰ পৰা এৰ একদম মাজত যাম হা এৰ যে ঘৰটো আছে যে একদম মাজত যাম আৰু ওকে টো দবাই মানে লেফট ক্লিক টো কৰি টানি লৈ যাম এৰ পৰা টানিম কিমানলৈ টানিম এলৰ লৈকে আৰু হিফালে কিমানলৈ টানিম 5 লৈ ঠিক আছে আৰু ইয়াৰ পৰা মই কৰিম কি এইটো বৰ্ডাৰ বুলি কোৱা হয় খিৰিকীখনৰ নিচিনা দেখিছে চিম্বলটো ইয়াত যাম আৰু ইয়াৰ পৰা অল বৰ্ডাৰ সিলেক্ট কৰিম আৰু মই মানে যদি লিখো যিয়ে নিলিখো কিয় মাজত আহাটো বিচাৰিছো সো মই এই তিনিটা ঘৰৰ ভিতৰত মাজৰটোত ক্লিক কৰিম আৰু এই তিনিটা ঘৰৰ ভিতৰত মাজৰ ঠিক আছে সো এতিয়া মই ইয়াতে আচ্ছা মই আৰু এটা কাম কৰিব লাগে ওপৰত গোটেই কিটা ঘৰ ওপৰত কেইটা ঘৰ আছে এই যে 1 নম্বৰ লাইনটোত এটা ঘৰ দুটা ঘৰ তিনটা ঘৰ চাৰিটা ওপৰত যিমানখিনি ঘৰ আছে গোটেইখিনি ঘৰ সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত মাৰ্জিন চেণ্টাৰ মানে মাৰ্জ কৰিব লাগে এইখিনিতে যে সিম্বলটো আছে দেখিবৰ কাৰণে কেনেকুৱা লাগে দুইফালে কাৰ্চিন থকা যে সিম্বল এটা আছে ইয়াকে মাৰ্জিন চেণ্টাৰ বুলি কোৱা হয় ইয়াত আপোনালোকে মাজত ক্লিক কৰি দিলেও হ'ব নহলে সাইডত যাই পেলাই এইটো আছে প্ৰথম যেটো আছে মাৰ্জিন চেণ্টাৰ তাত ক্লিক সো গোটেই কিটা ঘৰ এটা ঘৰ বনি গল মাজত যে আজগিডাল আছিল আজগিডাল নাইকিয়া হৈ গল গোটেই ঘৰটো এটা ঘৰ হৈ গল সো মই ইয়াতে ক্লিক এটা কৰিম আৰু এইটো যে আমাৰ ৰং মাৰা টিংটো আছে ইয়াকে ফিল কালাৰ বুলি কোৱা হয় ইয়াত যাম আৰু ইয়াৰ পৰা মই ইয়েলো কালাৰ বা এনেকুৱা কিবা কালাৰ এটা আপোনালোকে বাকি ইয়াতে যি লিখিব লাগে কিবা এটা লিখিব এন্টাৰ মাৰি তলত যাব তেনেকে ইয়াতো কিবা এটা লিখিব এন্টাৰ মাৰি তলত তেনেকে এইখন আমি বনাব লাগিব ওকে সো প্ৰথম আমি উলিয়াইলো তেখেতে কিমান মাৰ্কস অবটেইন কৰিছে সো মই ইয়াতে উলিয়াম ইয়াতে সকলোৱে ক্লিক এটা কৰো ক্লিক কৰাৰ পাছত সকলোৱে এইটো যে আছে ইয়াকে আমি সামেশন বুলি কওঁ ইয়াৰ সাইডত যাম প্ৰথমতে ইয়াতে সকলোৱে ক্লিক এটা কৰি লব আৰু ইয়াৰ সাইডত যাম আৰু ইয়াত যাই পেলাই কোনটো অপচনত ক্লিক কৰিম সাম আচ্ছা এতিয়া মই কথা এটা খুদু সকলোকে আমি যে তেখেতে কিমান মাৰ্কস পাইছে হেতু উলিয়াব গৈ আছো কাক যোগ কৰিম গোটেই সাবজেক্ট গিটাক যোগ কৰিম হয়নে নে টোটেলটোকো যোগ কৰি দিম গোটেই সাবজেক্ট গিটাক আমি কি কৰিব লাগিব যোগ কৰিব লাগিব ওকে সো কিন্তু যেতিয়া মই সামত ক্লিক কৰিছো হি গোটেই তিনটা সাবজেক্টটো সিলেক্ট কৰিছে লগতে কি কৰিছে বাৰু টোটেলটো সিলেক্ট কৰিছে কিন্তু আমি টোটেলটো সিলেক্ট কৰিব লাগিব জানো নালাগে আমি মানুহজনে হিন্দীত কিমান পাইছে ইংলিশত কিমান পাইছে আসামিছত কিমান পাইছে খালি সেই গিটাহে সিলেক্ট কৰিব লাগিব সো আপোনালোকে হিন্দীৰ একদম মাজত যাব একদম মাজত আৰু ওকে টো দবাই পেলাই টানি লৈ আহক 88 লৈ টানি লৈ আহিলে আৰু এন্টাৰ টো মাৰি দিয়ক সো তেখেতে তিনটা সাবজেক্টৰ পৰা টোটেল কিমান মাৰ্কস পাইছে 219 মাৰ্কস পাইছনে বুজি আচ্ছা এটা কৰাৰ পাছত বাকিবিলাক কৰিব লাগিব নে সুকৰ পৰা টানি আনিলেই হ'ব সুকৰ পৰা মই ইয়াৰ একদম সুকত যাম আৰু সুকৰ পৰা টানি লৈ আহিলে সো এবাৰ সকলোৱে ধ্যান দিব যদি মই মানুহজনৰ পাৰ্সেন্টেজটো উলিয়াব লাগে মই তেখেতে যিমান মাৰ্কস পাইছে তাক 3 ৰে ডিভাইড কৰিম যেনেকৈ 219 মাৰ্কস পাইছে তাক 3 ৰে ডিভাইড কৰিম কিয় 3 ৰে ডিভাইড কৰিম কাৰণ টোটেল সাবজেক্ট কেইটা আছিল 3 আচ্ছা তাকে নকৰি 219ক মই 3 ৰে ডিভাইড কৰিম যিমান মাৰ্কস পাইছে তাক 3 ৰে ডিভাইড কৰিম কাৰণ তিনটা সাবজেক্ট আছিল তো টোটেল মাৰ্কসক 3 ৰে ডিভাইড কৰিছো তাকে নকৰি আমি আৰু এটা কাম কৰিব পাৰো 219 মানে তেখেতে যিমান মাৰ্কস পাইছে ডিভাইডেড বাই 300 মানে প্ৰতিটো সাবজেক্টত যেহেতু 100 কে আছে মানে 300 হৈ গল তিনটা সাবজেক্ট তো 219 প্লাস 300 তাৰপিছত কিন্তু ইনটু 100 কৰি দিব লাগে মানে মিনিংটো সেমে হৈ যায় এফালে 0000 কাটা যাব 219 ডিভাইডেড বাই 3 হৈ যায় সো হয়তো এটো কৰক 219 ডিভাইডেড বাই 3 কাৰণ তিনটা সাবজেক্ট আছিল তাকে নকৰি আমি এটো কৰিব পাৰো 219 ইনটু 300 সৰি 219 ডিভাইডেড বাই 300 তাৰপিছত ইনটু 100 কৰি দিব লাগে আমি এটো ফৰ্মুলা আজি কিন্তু এটো ফৰ্মুলা আমি কেনেকৈ ইউজ কৰিম 219 ডিভাইডেড বাই 300 এই যে ইনটু 100 যে কৰিব লাগে ইনটু 100 নকৰি আপুনি পাৰ্সেন্টেজ টো যদি ইউজ কৰে জেনাৰেল টো চেঞ্জ কৰি যদি পাৰ্সেন্টেজ কৰি দিয়ে অটোমেটিক মানে ইনটু 100 হৈ যায় ওকে সো এবাৰ সকলোৱে ফাৰ্স্ট ইয়াত ধ্যান দিলো সো মই ইয়াতে ক্লিক এটা কৰিম ইকুৱেলছ ইনটু ফাৰ্স্ট দি লম তাৰ পিছত 219 ত ক্লিক এটা কৰিম ডিভাইডেড বাই আজি আমি 3 ৰে কৰিম নে 300 ৰে কৰিম আজি আমি 300 ৰে কৰিম সো এন্টাৰ টো মাৰি দিম সো এই ভ্যালুটো পইণ্টত আহিছে কিন্তু এতিয়া মই ইনটু 100 কৰিব লাগে কিন্তু মই ইনটু 100 নকৰিম তাৰ জায়গাত মই কি কৰিম ইয়াতে ক্লিক এটা ফাৰ্স্ট কৰি লম এই যে ওপৰত যে জেনাৰেল বুলি আছে জেনাৰেল টো চেঞ্জ কৰি পেলাই মই কি সিলেক্ট কৰিম বাৰু পাৰ্সেন্টেজ সিলেক্ট কৰিম ওকে বাকিখিনি কৰি থকা দৰকাৰ নাই সুকত যাই পেলাই টানি দিলে কৰি লকচোন ইমানখিনি আচ্ছা এতিয়া সকলোৱে ধ্যান দিয়ক এতিয়া আমি এভাৰেজ উলিয়াম পাৰ্সেন্টেজ আৰু এভাৰেজ দুইটা সেমে হয় এভাৰেজত আমি পাৰ্সেন্টেজ চিনটো ইউজ নকৰো আৰু আচ্ছা আৰু এটা কথা এভাৰেজত আমি এভাৰেজ ফৰ্মুলাটোৱে ইউজ সকলোৱে ইয়াতে ক্লিক এটা কৰক ফৰ্মুলা ইউজ কৰিলে কেতিয়াও ইকুৱেল চিন দিব নালাগে যেনেকৈ আমি ইয়াত পাৰ্সেন্টেজটো উলিয়াওতে ইকুৱেল চিনটো দিছিলো কাৰণ ক্লিক কৰি কৰিছিলো এভাৰেজ যেতিয়া উলিয়াম ফৰ্মুলা ইউজ কৰিম তাত আমি ইকুৱেল চিনটো দিব নালাগে সো এভাৰেজ উলিয়াম সকলোৱে এভাৰেজৰ প্ৰথম ঘৰটোত ক্লিক কৰিলে নে যদি ক্লিক কৰিলে সকলোৱে এই যে সামেশন চিনটো আছে তাৰ সাইডত ক্লিক এটা কৰক যেহেতু আমি এভাৰেজ উলিয়াব গৈ আছো ইয়াৰ পৰা কোনটো সিলেক্ট কৰিম বাৰু এভাৰেজটো সিলেক্ট কৰিম কিন্তু মোক এটা কথা এটা কওক সকলোৱে কথা এটা কওক যেতিয়া আমি এভাৰেজ উলিয়াব গৈ আছো কেটা সাবজেক্টৰ পৰা এভাৰেজ উলিয়াব গৈ আছো তিনটা সাবজেক্টৰ পৰা কিন্তু এই তিনটা সাবজেক্ট সিলেক্ট কৰিছে নে কি টোটেল সব সিলেক্ট কৰি
সি সব সিলেক্ট কৰি দিছে তো তাক এতিয়া জনাব লাগিব যে জাস্ট তিনটা সাবজেক্টৰ পৰাহে এভাৰেজটো উলিয়াব লাগে সো মই প্ৰথম সাবজেক্টৰ একদম মাজত যাম আৰু টানি লৈ যাম কোলৈকে টানি লৈ যাম 88 লৈ টানি লৈ 88 লৈ টানি লৈ যাম মানে আসামিছৰ যিটো সাবজেক্টৰ মাৰ্কস আছে তালৈ টানি লৈ যাম আৰু এন্টাৰটো মাৰি ওকে সো ইয়াৰ মাজত ক্লিক এটা কৰিম আৰু সুকৰ পৰা টানি লৈ গলে হ'ব বাকি গিটাৰ অটোমেটিক আহি আচ্ছা বৰ্তমান আমি গ্ৰেডটো উলিয়াব গৈ আছো গ্ৰেডটো উলিয়াৰ আগতে এই ঘৰগিটা সৰু কৰি লওক আৰু গ্ৰেডৰ ঘৰটো অলপ ডাঙৰ কৰকচোন নহলে কেতিয়াবা মানে প্ৰবলেম আচ্ছা মোক এটা কথা কওকচোন এটা সকলো এবাৰ ইয়ালৈ ধ্যান দিয়ক মই এ ঘৰটো সৰু কৰিবৰ কাৰণে কাৰ মাজত যায় টানি এ আৰু বি ঘৰটো ডাঙৰ কৰিবৰ কাৰণে কাৰ মাজত যায় টানি বি আৰু চি ঘৰটো কাৰণে চি আৰু ডি সো মোৰ টাইম বহুত লাগিব সো তাৰ ফলনি মই কৰিম কি একদম ওপৰত যাম একদম ওপৰত যাম এৰ পৰা এইচ লৈকে এৰ পৰা আই লৈকে সিলেক্ট কৰিম সিলেক্ট কৰিলনে ওপৰৰ ফালৰ পৰা সিলেক্ট কৰিম এতিয়া খালি আই ঘৰটোক অকনমান সৰু কৰি দিম অকনমান আই ঘৰটোক সৰু কৰিব আই ঘৰটোক যিমান সৰু কৰিছে গোটেই ঘৰকেইটা সিমানেই ঠিক আছে এতিয়া মানে মই কি কৰিম মই গ্ৰেডৰ ঘৰটো যেহেতু গ্ৰেড উলিয়াব গৈ আছো গ্ৰেডৰ ঘৰটো জেটোক অকনমান ডাঙৰ কৰিম জেটোক ডাঙৰ কৰিবৰ কাৰণে জে আৰু কেৰ মাজত যাম আৰু টানি আচ্ছা যিটো মানে যাৰ এনসাৰ উলিয়াও সেই ঘৰটো সদায় মানে অকনমান ডাঙৰ কৰি ল'ব লাগে কিবা প্ৰবলেম আহি যাৰ এনসাৰ উলিয়াব যাও তাক সদায় মানে অকনমান ডাঙৰ কৰি লওঁ গ্ৰেডটো উলিওৱাৰ আগতে মই এবাৰ কুৱেশ্যন পেপাৰখন চাই লওঁ কুৱেশ্যন পেপাৰখনত দিয়া হৈ আছে যদি এ প্লাছ পাব লাগে এ প্লাছৰ কাৰণে তেখেতৰ মাৰ্কসটো 80 পৰা 100 ৰ ভিতৰত হ'ব লাগিব মানে 80 তকে ডাঙৰ হ'ব লাগিব বা 80 ৰ সমান হ'লেও এ প্লাছ পাবৰ কাৰণে তেখেতৰ যিটো মাৰ্কস হ'ব তেখেতে যিটো মাৰ্কস পাৰ্চেন্টেজ পাব মানে সেইটো গ্ৰেটাৰ দেন হ'ব লাগিব বা ইকুৱেল টু হ'ব লাগিব কিমান 80 হ'ব লাগে আৰু এ প্লাছৰ কাৰণে এৰ কাৰণে কিমান দিয়া হৈ আছে 60 পৰা 79 মানে গ্ৰেটাৰ দেন ইকুৱেল টু 60 সদায় মানে সৰুটো ধৰিব লাগে গ্ৰেটাৰ দেন ইকুৱেল টু 6 আচ্ছা বি গ্ৰেডৰ কাৰণে কিমান হ'ব লাগিব গ্ৰেটাৰ দেন ইকুৱেল টু 45 কাৰণ 45 ৰ পৰা 59 হয় গ্ৰেটাৰ দেন সি গ্ৰেডৰ কাৰণে কিমান হ'ব লাগিব গ্ৰেটাৰ দেন ইকুৱেল টু 30 আৰু এইটো যদি নাপায় তেতিয়াহ'লে তেখেত কি হৈ যাব ফেল সো এইকেইটা কন্ডিশন দিয়া হৈ আছে লগতে আৰু এটা কৰিব দিছে কনসিডাৰ কৰিব দিছে এটা সাবজেক্টটো যদি ফেইল হয় ৰিজাল্টটো ফেইল বুলি কনসিডাৰ কৰিব সো ঠিক আছে সো আমাৰ এতিয়া এক্সেলখন এখন কোৱেশ্চন পেপাৰখন সো কোৱেশ্চনটো যেহেতু দিয়া হৈ আছে এটা ঘৰত ফেইল হলেও ফেইল হ'ব লাগিব এটা সাবজেক্টটো যদি ফেইল হ'ব তো আমি কোনটো সাবজেক্টৰ পৰা স্টাৰ্ট কৰিম প্ৰথম হিন্দীৰ পৰা স্টাৰ্ট কৰিম তাৰ পিছত ইংলিছত যাম তাৰ পিছত আসাম এটা সাবজেক্টটো ফেইল হলে আচ্ছা মানুহজনে এ গ্ৰেড বি গ্ৰেড সি গ্ৰেড এনেই পাব নে তাৰ কাৰণে কিছুমান কন্ডিশন দিয়া হৈ আছে কন্ডিশন আৰু যেতিয়াই কন্ডিশন দিয়া হৈ থাকে আমি কোনটো কন্ডিশন ইউজ কৰিব লাগিব ইফ কন্ডিশনটো ইউজ কৰিব লাগিব সো সকলোৱে ফাৰ্স্ট এই ঘৰটোত ক্লিক এটা কৰি লওকচোন যত আমি ৰিজাল্টটো উলিয়াব গৈ ক্লিকটো কৰিলে নে যদি কৰিলে আমি এটা ইফ কন্ডিশনটো ইউজ কৰিম আৰু ইফ কন্ডিশনটো আমাৰ ক'ত থাকে এফএক্সত থাকে ভিডিওটো অলপ সো মই কৰিম কি সো এইটো ঘৰত ক্লিক এটা কৰিলো এতিয়া মই এফএক্সত যাম আৰু ইয়াতে এইটো ইফটো আছে যদি কোনোবাই ইফটো পোৱা নাই ইয়াতে আই এফ ইফ বুলি লিখি গো টুত দবাব পাই যায় সো মই ইফটো পালো আৰু ওকে কৰিলো সকলোৰে এনেকুৱা টেবুল এখন আহিছে নে তিনটা ঘৰ থাকে প্ৰথম আমি ফেইলৰ কামখিনি কৰি লম হা সদায় ফেইলৰ কামখিনি প্ৰথম কৰিব লাগে পাস ফেইল এটা সাবজেক্টত ফেইল হলেও ফেইল হ'ব হয়নে প্ৰথম সকলোৱে হিন্দী সাবজেক্টত ক্লিক এটা কৰক প্ৰথম ফেইলৰ কামটো কৰিম কিমান হলে ফেইল হ'ব 30 কে বেছি পালে নে 30 কে কম পালে 30 কে কম পালে লেস দেন 30 বুলি লিখিব লেস দেন চিনটো সকলোৱে গম পাই নহয় ন এইটো লেস দেন হয় এই যত সৰু মুখখন প্ৰথম শিফটটো দবাই পেলাই কমাটো দবালে লেস দেন আহে যদি লেস দেন 30 হয় তেতিয়া হলে কি হ'ব ফেইল হ'ব ক্যাপিটেলত লিখিলে হ'ব স্মলত লিখিলে হ'ব বা অনলি এফ টো লিখি থৈ দিলে ক্যাপিটেলত যদি লিখিব লাগে ক্যাপস লকটো দবাই ললে হ'ব সো হিন্দীত আমি ক্লিক কৰিছিলো লেস দেন 30 যদি এইটো যদি লেস দেন 30 হয় ফেইল হ'ব নহলে কি হ'ব নহলে এ গ্ৰেডো হ'ব পাৰে বি গ্ৰেডো হ'ব পাৰে সি গ্ৰেডো হ'ব পাৰে বহুত কিবা কিবি হ'ব পাৰে এটা ঘৰত ইমান লিখিব পাৰিম নোৱাৰো তো তলৰ ঘৰটোত একো নিলিখো কিন্তু ক্লিক এটা কৰিব লাগিব আচ্ছা ক্লিকটো কিয় কৰিব লাগিব মই বুজাই দিও চাও ইয়াত মানে আমাক ঊৰ্ধ্বকমা এটা দৰকাৰ হয় যদি মই ইয়াত ক্লিক নকৰো ঊৰ্ধ্বকমাটো নাহিব কিন্তু বহুতে ভুল কৰে সো ইয়াতে ক্লিক এটা কৰক আচ্ছা যেতিয়া মই ইয়াতে ক্লিক এটা কৰিলো এটা ঊৰ্ধ্বকমা আহিছে নে বাৰু ঠিক আৰু কোনেও ওকে নকৰিব ওকে একদম লাষ্টত কৰিম ঠিক আছে আচ্ছা এটা মই কথা এটা কওঁ মোক এইখন টেবুল আকৌ এবাৰ আনিব লাগে প্ৰথমবাৰ এইখন টেবুল কৰ পৰা আনিছিলো এফএক্স এইবাৰ এফএক্সৰ পৰা আনিব যদি আপোনালোকে কাৰ্সৰডাল এইখিনি জায়গাত লৈ যায় ইয়াত ইফ বুলি আকৌ এবাৰ আহি প্ৰথমবাৰে ইয়াৰ পৰা আনিব লাগে তাৰ পিছত আৰু ইয়াৰ পৰা ইফটো আনিব নালাগে সাইডৰ পৰা তো যদি মই একদম সাইডত যাও সাইডত যদি যাও ইয়াতে ইফটো আহি যাব ইয়াতে ক্লিক এটা কৰিম টেবুলখন নতুন প্ৰথমবাৰ মই হিন্দীত ক্লিক কৰিছিলো এবাৰ ইংলিশত ক্লিক ফেইলৰ কামটোই কৰিম কিমান হলে ফেইল হ'ব লেস দেন 30 হলে যদি লেস দেন 30 হয় তেতিয়া হলে ফেইল হ'ব সকলোৱে ফেইল বুলি লিখক নহলে কি হ'ব নহলে এও হ'ব পাৰে বিও হ'ব পাৰে সিও হ'ব বহুত কিবা কিবি হ'ব পাৰে সো আমি ইয়াত নিলিখো খালি ক্লিক এটা আহে সকলোৱে ক্লিকটো কৰিলো নে বাৰু যদি ক্লিক কৰা হৈ গল আকৌ এবাৰ সুকত যাব ক্লিক কৰক টেবুলখন নতুনকে আহি হিন্দী আৰু ইংলিশৰ কাম হৈ গল এবাৰ আমি আসামিছত ক্লিক আৰু প্ৰথম ফেইলৰ কামটো কৰি লম কিমান হলে ফেইল হ'ব লেস দেন 30 যদি লেস দেন 30 হয় ফেইল হ'ব এই যে আমি ইয়াত যেনেকে ক্লিক কৰি গৈ আছো ওপৰত ফৰ্মুলা এটা বনি গৈ আছে দেখা পাইছেনে যিমান ক্লিক কৰি যাই থাকিম ওপৰত ফৰ্মুলাটো বনি সো লেস দেন 30 হলে ফেইল হ'ব নহলে কি হ'ব বাৰু নহলে এ গ্ৰেডো হ'ব পাৰে বি গ্ৰেডো হ'ব পাৰে সি গ্ৰেডো এটা ঘৰত ইমান বিলাক লিখিব নোৱাৰিম খালি ক্লিক এটাহে কৰিম সকলোৱে ক্লিক এটা কৰক যদি তলৰ ঘৰটোত ক্লিক কৰা হৈ গল টেবুলখন আকৌ নতুনকে আনক সুকৰ ইফটোত ক্লিক সো আমাৰ গোটেই গিটা সাবজেক্টৰ কাম কৰা হৈ গল এবাৰ আমি গ্ৰেডৰ কামখিনি কৰিবৰ কাৰণে হয়তো আমি পাৰ্চেন্টেজটো ইউজ কৰিম নহলে এভাৰেজ যদি পাৰ্চেন্টেজটো ইউজ কৰো আমি পাৰ্চেন্টেজ চিনটো লগাম যদি এভাৰেজটো ইউজ কৰো পাৰ্চেন্টেজটো নলগাম কোনটো ইউজ কৰিম পাৰ্চেন্টেজটো ইউজ কিন্তু পাৰ্চেন্টেজটো ইউজ কৰিলে মনত ৰাখিব 80 বুলি লিখিব নোৱাৰিব 80% সো প্ৰথম গ্ৰেডৰ কামখিনি কৰো সকলোৱে পাৰ্চেন্টেজত ক্লিক এটা কৰক যেহেতু আমি আকাশৰ কাৰণে উলাই আছো গতিকে পাৰ্চেন্টেজ বুলি কলে ক'ত ক্লিক কৰিম আকাশৰ পাৰ্চেন্টেজত ক্লিক এটা কৰিম প্ৰথম এ গ্ৰেডৰ কামে কৰো আচ্ছা এ প্লাছৰ কামে কৰো এ প্লাছৰ কাৰণে কিমান কৈ থৈ দিম গ্ৰেটাৰ দেন ইকুৱেল টু 80 হ'ব লাগে গ্ৰেটাৰ
গ্ৰেটাৰ দেন ইকুৱেল টু 80% চিনটো দিব আচ্ছা পাৰ্চেন্টেজৰ চিনটো কেনেকে দিম শিফট টো দবাই পেলাই 5 টো দবালে পাৰ্চেন্টেজৰ চিনটো আহে যদি এটো সঁচা হয় a প্লাস পাব a প্লাস আচ্ছা আৰু যদি মিছা হয় কি হ'ব বাৰু যদি a প্লাস নহয় কি হ'ব পাৰে a ও হ'ব পাৰে b ও হ'ব পাৰে c ও হ'ব পাৰে ফেইল হ'ব পাৰে সো তলৰ ঘৰটোত আমি ইমানখিনি লিখিব নোৱাৰিম গতিকে খালি ক্লিক এটাই কৰিম সকলোৱে ক্লিক এটা কৰক ঠিক আছে যদি ক্লিকটো কৰিলে টেবুলখন আকৌ নতুনকে আনিম সাইডৰ ইফটোত সো a প্লাসৰ কাম কৰা আমাৰ হৈ গল a প্লাসৰ কাম কৰা হৈ গল এইবাৰ কাৰ কাম কৰিম a ৰ কাম সকলোৱে আকৌ এবাৰ পাৰ্চেন্টেজত ক্লিক এটা কৰক যেহেতু ৰিজাল্টটো আকাশৰ কাৰণে কৰি আছো পাৰ্চেন্টেজ বুলি ক'লে বাৰে বাৰে কাৰ পাৰ্চেন্টেজত ক্লিক কৰিম আকাশৰ পাৰ্চেন্টেজতে ক্লিক এইবাৰ a ৰ কাম কৰিম a ৰ কাৰণে কিমান আছিল গ্ৰেটাৰ দেন ইকুৱেল 60% গ্ৰেটাৰ দেন চিনটো সকলোৱে জানে নহয় ন ডাঙৰ মুখখন যে প্ৰথম থাকে মানে শিফটটো দবাই পেলাই ফুল ষ্টপটো দবালে আহে গ্ৰেটাৰ দেন ইকুৱেল টু যদি 60% হয় এটো যদি সঁচা হয় কি গ্ৰেড পাব বাৰু a গ্ৰেড পাব এটো যদি সঁচা হয় a গ্ৰেড হ'ব নহলে কি হ'ব নহলে b ও হ'ব পাৰে c ও হ'ব পাৰে হয়নে বাৰু গতিকে ইমান বিলাক এটা ঘৰত লিখিব নোৱাৰিম খালি ক্লিক এটা হে সো ইয়াতে মই খালি ক্লিক এটা হে আকৌ এবাৰ টেবুলখন নতুনকে আনিম সাইডত ক্লিক আচ্ছা এইবাৰ আমি কাৰ কাম কৰিব গৈ আছো b গ্ৰেডৰ কাৰণে কিমান হ'ব 45% সকলোৱে পাৰ্চেন্টেজত ক্লিক এটা কৰক আকাশৰ পাৰ্চেন্টেজত কাৰণ আমি ৰিজাল্টটো আকাশৰ কাৰণে উলিয়াব গৈ আছো যদি আকাশৰ পাৰ্চেন্টেজত ক্লিক এটা কৰিলে গ্ৰেটাৰ দেন ইকুৱেল টু 45 বুলি লিখিব 45 অনলি 45 নহয় দেই 45% বুলি দিব কাৰণ আমি পাৰ্চেন্টেজত ক্লিক কৰিছো তো ইয়াত পাৰ্চেন্টেজটো আছে গতিকে আমিও পাৰ্চেন্টেজ হ'ব লাগিব যদি 45% হয় কি গ্ৰেড হ'ব b গ্ৰেড হ'ব সকলোৱে b বুলি লিখক ওকে যদি এটো সঁচা হয় b গ্ৰেড হ'ব নহলে কি গ্ৰেড হ'ব c গ্ৰেডও হ'ব পাৰে নহলে কি হ'ব পাৰে ফেইলও হ'ব পাৰে পাইছনে বুজি গতিকে এটা ঘৰত দুটা লিখিব নোৱাৰিম খালি ক্লিক এটা ক্লিকটো কৰিব পাহৰি নাযাব আকৌ এবাৰ সুকত ক্লিক কৰি টেবুলখন নতুনকে আন আচ্ছা এইবাৰ আমি কাৰ কাম কৰিব গৈ আছো c গ্ৰেডৰ কাম কৰিব গৈ আছো সকলোৱে পাৰ্চেন্টেজত ক্লিক এটা কৰক আকাশৰ পাৰ্চেন্টেজ কাৰণ ৰিজাল্টটো আকাশৰ কাৰণে আকাশৰ পাৰ্চেন্টেজত সকলোৱে ক্লিক কৰিলে এইবাৰ কাৰ কাম কৰিব গৈছো c গ্ৰেডৰ কাৰণে কিমান আছিল গ্ৰেটাৰ দেন ইকুৱেল টু 30% সকলোৱে পাৰ্চেন্টেজৰ চিনটো দিব কাৰণ আমি পাৰ্চেন্টেজত ক্লিক কৰিছো ইয়াতো গ্ৰেটাৰ দেন ইকুৱেল টু 30% বুলি লিখ যদি এটো সঁচা হয় তেতিয়া হলে c গ্ৰেড হ'ব এটো যদি সঁচা হয় c গ্ৰেড হ'ব এতিয়া মোক এটা কথা কওক এটো যদি মিছা হয় কি হ'ব ফেইল হ'ব আৰু কিবা আছে নেকি কন্ডিশন এটা বাকি আছে ঘৰো এটা বাকি আছে এইবাৰ নতুনকে টেবুলখন আনিব লাগিব নে এইবাৰ তলৰ ঘৰটো লিখি দিব পাৰে এইবাৰ তলৰ ঘৰটোত লিখি দিম সো মই তলৰ ঘৰটোত যাম আৰু ইয়াতে ফেইল বুলি আৰু ওকে বাকিখিনি কৰিব নালাগে চুকৰ পৰা টানি আনিলেই সকলোৰে আহিছেনে বাৰু আচ্ছা গ্ৰেডৰ কাম আমাৰ হৈ গল সকলোৰে গ্ৰেডৰ ঘৰটো এটা সৰু কৰি দিয়ক যেটো সৰু কৰকচোন যে সৰু কৰিবৰ কাৰণে জে আৰু কে একদম মাজত যাম আৰু টানি লৈ আচ্ছা এতিয়া আমি ৰিজাল্টটো উলিয়াম সকলোৱে কে ঘৰটো ডাঙৰ কৰক কে ডাঙৰ কৰিবৰ কাৰণে কে আৰু এল ৰ মাজত যাম আৰু টানি ওকে এইবাৰ আমি ৰিজাল্ট উলিয়াব গৈ আছো ৰিজাল্টত খালি পাস বা ফেইল লিখিলেই হ'ব হা ৰিজাল্টত খালি পাস বা ফেইল আহিলে হ'ব গ্ৰেড সেট আহা দৰকাৰ নাই এটা সাবজেক্টত ফেইল হলেও ফেইল হ'ব লাগে মানে এই যে ৰিজাল্টটো উলিয়াম গ্ৰেডৰ সৈতে আধা লৈ সেমে থাকিব বাকি আধা ইয়াত সেমে হ'ব গ্ৰেডটো যেনেকৈ উলিয়াইছিলো খালি তাতকে অলপ সৰু হ'ব কাৰণ এইবাৰ কি হ'ব এটা সাবজেক্টত ফেইল হলেও তো ফেইল হ'ব খালি ফেইল আৰু পাস কৈ থৈ দিলে হ'ব মানে গ্ৰেড খিনি উলিওৱাৰ দৰকাৰ সো সকলোৱে ফাৰ্স্ট এই ঘৰটোত ক্লিক এটা কৰক তাৰ পৰা fx-ত যাম fa ইফত ক্লিক এটা কৰিম আৰু ওকে কৰিম তাৰমানে আমি পাস ফেইলৰ কাম কৰিব গৈ আছো হা ৰিজাল্টটো মানে পাস ফেইল এটা সাবজেক্টত ফেইল হলেও ফেইল প্ৰথমতে হিন্দীত ক্লিক এটা কৰক ৰিজাল্টটো যেহেতু আকাশৰ কাৰণে কৰি আছো গতিকে হিন্দী বুলি ক'লে আকাশৰ হিন্দীটো ক্লিক কৰিম কিমান হলে ফেইল হ'ব লেস দেন 30 হলে ফেইল হ'ব তলত লিখকচোন ফেইল বুলি আচ্ছা নহলে তলৰ ঘৰটোত খালি ক্লিকহে কৰিম কিয় ক্লিক কৰিম কাৰণ কাম শেষ হৈ গল নে এতিয়াও কন্ডিশন বাকি আছে তলৰ ঘৰটোত খালি ক্লিক এটা আকৌ এবাৰ টেবুলখন নতুনকে আনক প্ৰথমবাৰ যে আমি টেবুলখন আনিছিলো কৰ পৰা আনিছিলো fx এইবাৰ fx ৰ পৰা আনা দৰকাৰ নাই এই স্কোৱাৰ ফালে যদি আপুনি ক্লিক কৰে ইয়াত ইফ টো আহি যাব সুকৰ ফালে যদি কাৰ্সৰডাল লৈ যায় ইয়াত ইফ টো আহিব ইয়াত ক্লিক এটা সকলোৰে টেবুলখন নতুনকে আহিলে নে বাৰু যদি টেবুলখন নতুনকে আহিলে এইবাৰ ইংলিশত ক্লিক এটা কৰক কিমান হলে ফেইল কৰিব লেস দেন 30 হলে লেস দেন 30 বুলি লিখক যদি লেস দেন 30 হয় ফেইল হ'ব আচ্ছা এতিয়াও কন্ডিশন লাস্ট কন্ডিশন এতিয়াও কন্ডিশন শেষ হৈ গল নে কন্ডিশন এতিয়াও বহুত বাকি আছে গতিকে তলৰ ঘৰটোত এতিয়া একো নিলিখো খালি ক্লিক এটা আকৌ টেবুলখন নতুনকে আনক সকলোৱে টেবুলখন নতুনকে আনিলো নে এইবাৰ আসামিছত ক্লিক এটা কৰক কিমান হলে ফেইল হ'ব লেস দেন 30 হলে ফেইল এতিয়াও কন্ডিশন শেষ হোৱা নাই তলৰ ঘৰটোত খালি ক্লিক হে আকৌ এবাৰ টেবুলখন নতুনকে আনিবৰ কাৰণে একদম কত যাম আৰু ইয়াত যায় জাস্ট ক্লিক এটা সো আমি গোটেই কিটা সাবজেক্টৰ কাম কৰিলো এতিয়া খালি আৰু এটা বাকি আছে পাৰ্চেন্টেজত ক্লিক এটা কৰিম পাৰ্চেন্টেজটো কিমান হলে ফেইল হ'ব কিমান কম হলে ফেইল হ'ব লেস দেন 30 হলে লেস দেন যদি পাৰ্চেন্টেজটো যদি লেস দেন 30 আচ্ছা আমি যেহেতু পাৰ্চেন্টেজত ক্লিক কৰিছো 30 বুলি লিখিম নে 30% বুলি লিখিম 30% যদি এটো সঁচা হয় 30% যদি কম পালে তেখেতৰ পাৰ্চেন্টেজটো যদি 30 কে কম হৈ গল পাস কৰিব নে ফেইল কৰিব ফেইল আচ্ছা নহলে কি নহলে পাস এটো যদি সঁচা নহয় যদি 30 কে লেস এটো যদি নহয় তেতিয়া হলে তেখেত পাস কৰি যদি তেখেতৰ পাৰ্চেন্টেজ এটো যদি সঁচা নহয় যদি 30 কেও তলৰটো সঁচা নহয় মানে তাৰ মিনিংটো কি হৈছে তেখেতে 30 কে বেছি পাইছো বুজি আৰু কন্ডিশন বাকি নাই এবাৰ লিখি দিব পাৰিম তো এইটো যদি সঁচা নহয় তেতিয়া হলে পাস এবাৰ তলত লিখিম পাস আৰু ওকে কৰিম এটাৰ যদি এনসাৰ আহিলে বাকিখিনি কৰি থকা দৰকাৰ নাই কৰ পৰা টানি আচ্ছা আমাৰ গোটেইকেইটা পাসে আহিব কিয় পাস আহিব আচ্ছা এবাৰ সকলোৱে ইয়ালৈ ধ্যান দিয়ক মই আকাশৰ খালি এটা সাবজেক্টত 30 কে কম দি দিও 22 দি দিও যদি
মই এটা সাবজেক্টত 30 কে কম দিছো আৰু এন্টাৰটো মাৰি দিও ৰিজাল্টটো পাস আহিছে নে ফেল আহিছে ফেল মই নকৰো কন্ট্ৰোল জেড কৰি দিও ওকে আচ্ছা এতিয়া সকলোৱে ৰিজাল্টৰ ঘৰটো সৰু কৰকচোন ইয়াৰ কাম হৈ গল কেক সকলোৱে সৰু কৰি দিও কেক সৰু কৰিবৰ কাৰণে কে আৰু এৰ মাজত এবাৰ ৰেংকৰ কাম কৰিম ৰেংকৰ ঘৰটো অলপ সময় কাৰণে ডাঙৰ আচ্ছা এতিয়া আমি ৰেংক উলিয়াব লাগে আচ্ছা এনে আমি গম পাইছোৱে বাৰু ই সবতকে বেছি মাৰ্কস পাইছে মানে ফাৰ্স্ট ৰেংক আহিব তাৰ পিছত সেকেন্ড ৰেংক আহিব তাৰ পিছত থাৰ্ড ৰেংক আহিব তথাপি আমি ইয়াত ৰেংক উলিয়াবৰ কাৰণে হাতেৰে 1 2 লিখি থৈ নিদিব আমি ৰেংক ফৰ্মুলাটোৱে ইউজ কৰিব লাগে সো ইয়াত সকলোৱে ফাৰ্স্ট ক্লিক এটা কৰক ইয়াত ফাৰ্স্ট ক্লিক এটা কৰিম তাৰ পৰা আমি fx ত যাম এইটো ৰেংক বুলি আহি আছে বাই চান্স যদি ইয়াত ৰেংক বুলি আহি নাথাকে ইয়াতে হাতেৰে rank ৰেংক বুলি মাৰিব আৰু গো টুত ক্লিক কৰিব এইটো ৰেংক বুলি আহি যাব আৰু ওকে কৰিব বা মাজতো আহিব পাৰে rank বুলি আহি যাব আৰু ওকে কৰিব সো এতিয়া তিনটা ঘৰ আহিছে প্ৰথম ঘৰটোত সদায় প্ৰথম যিটো আছে প্ৰথম ভ্যালুটো সিলেক্ট কৰিব লাগে প্ৰথম ভ্যালুটো সিলেক্ট এই তিনিটা হয়তো মাৰ্কছত কৰিলেও হ'ব বা আমি এভাৰেজৰ পৰাই উলিয়াম এনে আপুনি ইচ্ছা কৰিলে মাৰ্কছৰ পৰাও উলিয়াব পাৰে যেনেকৈ এইটো সবতকে বেছি মাৰ্কছ পাইছে প্ৰথম ৰেংক তাৰ পিছত কম মাৰ্কছ পাইছে তাৰ পিছত এনে আমি এভাৰেজৰ পৰাই উলিয়াম সো প্ৰথম ঘৰটোত সদায় প্ৰথম ভ্যালুটো ক্লিক কৰিব লাগে আৰু সেকেন্ড যিটো ঘৰ আছে মানে ৰেফাৰেন্সৰ ঘৰ তাত গোটেই কেইটা সিলেক্ট কৰিব লাগে প্ৰথম ঘৰটোত খালি প্ৰথম ভ্যালুটোত ক্লিক কৰিব লাগে আমি অলৰেডি ক্লিক কৰি দিলো আৰু মাজৰ ঘৰটোত সকলোৱে ক্লিক এটা কৰি মাজৰ ঘৰটোত সদায় গোটেই কেইটা সিলেক্ট কৰিব লাগে গোটেই কেইটা সিলেক্ট কৰক আৰু এটা কথা সকলোৱে মনত ৰাখিব গোটেই কেইটা সিলেক্ট কৰি তাক মানে কনস্ট্যান্ট বনাব লাগে মাজৰ ঘৰটোক সদায় মানে কনস্ট্যান্ট বনাব লাগে তেতিয়াহে ৰেংকটো আহে আৰু কনস্ট্যান্ট বনাম কেনেকে সবতে ডলাৰ এটা লগাব লাগে আৰু হাতেৰে ডলাৰ চিনটো লগোৱা দৰকাৰ নাই এই ওপৰত যে f1 f2 f3 f4 যে আছে সকলোৱে f4 টো প্ৰেছ কৰক আচ্ছা যদি কাৰোবাৰ ল্যাপটপ হয় অনলি f4 টো যদি কাম কৰা নাই ফাংচনটো দবাই fn ফাংচনটো দবাই f4 দবাব তো যেতিয়া মই f4 দবালো সবতে ডলাৰ চিনটো আহি গল মানে মাজৰ ঘৰটোত যে আমি গোটেই কেইটা সিলেক্ট কৰিছিলো ইয়াক মানে কনস্ট্যান্ট বনাব লাগে ৰেংক উলিয়াবৰ কাৰণে আৰু কনস্ট্যান্ট বনাবৰ কাৰণে সবতে ডলাৰ চিনটো লগাব লাগে আৰু ডলাৰ চিনটো হাতেৰে লগাই থকা দৰকাৰ নাই f4 টো দবালে হল সবতে ডলাৰটো আহি আৰু একদম শেষৰ যিটো ঘৰ আছে যত অৰ্ডাৰ বুলি লিখা হৈ আছে যদি আপোনাক ইনক্ৰিজিং অৰ্ডাৰত লাগে 0 বুলি লিখিম আৰু যদি ডিক্ৰিজিং অৰ্ডাৰত লাগে 1 বুলি লিখিম সো আমাক ইনক্ৰিজিং অৰ্ডাৰত লাগে প্ৰথম 1 আহক তাৰ পিছত 2 আহক সো আমি ইয়াত 0 বুলি লিখিম আৰু ওকে কৰি বাকিখিনি কৰি থকা দৰকাৰ নাই সুকৰ পৰা টানি আচ্ছা এবাৰ ইয়ালৈ সকলোৱে ধ্যান দিবনে এই যে বিকা একদম লাষ্টত কোন আছিল অমিত আছিল এইটো যে 3 বুলি আহি আছে কাৰণ সবতকে কম মাৰ্কস পাইছে এবাৰ ইয়ালৈ ধ্যান দিয়ক মই অমিতৰ মাৰ্কস কেটা বঢ়াই দিও 99 দিও 99 দিও 98 দিও সবতে বেছি মাৰ্কস কৰি দিছো এবাৰ অমিতৰ ৰেংকটো চেক কৰকচোন অটোমেটিক কিমান আহি গল 1 নাই আপোনালোকে কৰা দৰকাৰ নাই মই কন্ট্ৰোল জেড কৰি এতিয়া আমি লাষ্ট কামটো আৰু কৰিম মেল আৰু ফিমেল উলিয়াব লাগে আচ্ছা জেন্ডাৰটোৱে দুটা ঘৰ মিলি এটা ঘৰ লৈ আছে এটো কেনেকৈ কৰিব লাগে সকলোৱে জানে নহয় দুইটা ঘৰ প্ৰথম সিলেক্ট কৰি লব আৰু মাৰ্জিন সেন্টাৰ কৰিব আৰু কালাৰটো আচ্ছা ইয়াতে আমি মেল আৰু ফিমেল কাউন্ট কৰিব গৈ আছো কিন্তু মই এটা কথা কওক কাউন্ট কৰিব গৈছো কিন্তু আমি কাউন্ট নলগাও মেল আৰু ফিমেল কিমান আছে কাউন্ট কিন্তু ইয়াত এটা কথা কওক খালি মেল খালি ফিমেল আছে নে মেল ফিমেল মিক্স হৈ আছে মেল ফিমেল মিক্স হৈ আছে গতিকে কাউন্ট লগালে নহব কি লগাব লাগিব কাউন্ট ইফ সো সকলোৱে ফাৰ্স্ট ইয়াত ক্লিক এটা কৰকচোন যত আমি ৰিজাল্ট উলিয়াব গৈ আছো ইয়াত ফাৰ্স্ট ক্লিক এটা কৰি লম তাৰ পৰা fx ত যাম ইয়াত কাউন্ট ইফ টো আহি আছে যদি আহি থাকা না ইয়াত COUNTIF কাউন্ট ইফ বুলি লিখিব আৰু দবাব মোৰ বৰ্তমান কাউন্ট ইফ আহি আছে আৰু মই ওকে কৰিম ৰেঞ্জ বুলি ক'লে সদায় মনত ৰাখিব এটা সিলেক্ট কৰিলে নহব ৰেঞ্জত সদায় গোটেই কেইটা সিলেক্ট কৰিব লাগে তো ৰেঞ্জত মই গোটেই কেইটা সিলেক্ট কৰিম প্ৰথম মেলৰ পৰা লাষ্টৰ ফিমেললৈকে গোটেই কেইটা সিলেক্ট কৰিম গোটেই কেইটা সিলেক্ট কৰিছেনে বাৰু ক্ৰাইটেৰিয়াত আচ্ছা মোক এটা কথা কওকচোন মই যে ইয়াত গোটেই কেইটা সিলেক্ট কৰিছো ইয়াত মেলটোক মেল বুলি লিখা হৈ আছে নে এম বুলি লিখা হৈ আছে এম তো ইয়াতো এম বুলিয়ে লিখিব আৰু ওকে কৰিম তেনেকে আচ্ছা ইয়াত চুকৰ পৰা টানি নিদিব হা প্ৰপাৰলিয়ে কৰিম মানে সো মই তলৰ ঘৰটোত এবাৰ ক্লিক এটা কৰিম ইয়াৰ পৰা fx ত যাম কাউন্ট ইফত যাম আৰু ওকে কৰিম ৰেঞ্জত সদায় গোটেইখিনি সিলেক্ট কৰিব লাগে হা গোটেইখিনি সিলেক্ট কৰিব লাগে ক্ৰাইটেৰিয়াত আমাক যি লাগে বৰ্তমান আমি ফিমেল উলিয়াব গৈ আছো f বুলি লিখিম আৰু ওকে সো এটো কিমান আহিছে 1 সো যদি গোটেইখিনি কৰা হৈ গল ফাইলত যাম ইয়াৰ পৰা সেভ এজত যাম ইয়াৰ পৰা ব্ৰাউজত যাম তাৰ পৰা ডেস্কটপ সিলেক্ট কৰিম আৰু ইয়াতে মই নাম এটা লিখিম নিজৰ নামটো লিখি দিলেই হ'ব আৰু ইয়াতে সেভত